চিঞৰি কথাটো মিছা বুলি প্ৰতিবাদ কৰিব মানে অলংকাৰখিনি তই চুকৰাটো হয় কথা মিলি থকাৰ পাছত কোনে বিশ্বাস এতিয়া মই তোমাৰ দাদাই তোমালোকতকৈ নবক আটাইতকৈ বেছি ভাল জানিব পাৰিলে তোমাৰ নবৰ এটা ডাঙৰ বেমাৰ হৈ আছে আৰু যিটো বেমাৰ। নমস্কাৰ সকলো দৰ্শকক মানে কালী পূজাৰ লগতে দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু এইখিনিতে আমি আমাৰ সন্মানীয় শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হৈছে তেখেতৰো ন্যায় আমি পাম বুলি আশা ৰাখিছো সেই আশাকে বান্ধি আমি যিহেতু বছৰি একোখনকৈ নাটক কৰি গৈ আছিলো আজি আমাৰ সপ্তম বৰ্ষ হৈছে সপ্তম বৰ্ষত আমি এইবাৰ আমি চম্পক শৰ্মা দেৱৰ ৰচিত দানৱ নাটকখন আমি মঞ্চস্থ কৰিম বুলি ভাবিছো ইতিমধ্যে আমি সপ্তম বছৰত ভৰি দিছো এই সপ্তম বছৰত আমি খুব ভাল ফলে পাইছো ৰাইজে আমাক আদৰি লৈছে ৰাইজে আদৰি লৈ আমাৰ অনুষ্ঠানটোক খুব ধৰণে ভাল ধৰণে আগুৱাই লৈ যোৱাত সহায় কৰিছে আমাৰ নাট্যত জড়িত আগৰ পৰা এজন সুদক্ষ অভিনেতা ইমান বছৰ আপুনি কৰি আছে কাম এই বছৰ আপোনাৰ অভিজ্ঞতা কেনেদৰে আগবঢ়াই লৈ যাব অভিজ্ঞতা বৰ্তমান ভালেই এতিয়া আমাৰ সপ্তম এবাৰ নিবেদন হ'ব আমাৰ কৈছেই চম্পক শৰ্মা দেৱৰ ৰচনা আৰু আমাৰ নাট্যতীৰ্থৰ পৰিচালনাৰে দানৱ নাটকখন আৰু এইখন নাটক আচলতে খুব সুন্দৰ নাটক বাস্তৱৰ লগত বহুত তাত খাপ খোৱা আছে গতিকে সকলোবোৰ ৰাইজক অনুৰোধ জনাইছো আমাৰ অতি সোনকালে 6 বজাৰ পৰা আমাৰ আৰম্ভ হ'ব গতিকে আহি আমাক নাট উপভোগ কৰি আমাকো মানে সহায় আগবঢ়াই যেন তাকে কৈছো নাট্যৰ লগত তুমি 3 বছৰ ধৰি জড়িত কেনেকুৱা খুব এটা ভাল অভিজ্ঞতা আৰু বিচাৰো আগলৈও যাতে ভগৱান দাহতে মোক এনেকুৱা সুবিধাটো দিয়ে তাৰ বাবে মই সদায় চিৰকৃতজ্ঞ এই নাটকখনৰ এটা বিশেষ মুহূৰ্ত মানে এগৰাকী নাৰীয়ে যেতিয়া এটা বোবা কেৰেক্টাৰ কৰিব লগা হয় গতিকে সি ছোৱালীগৰাকী অভিনেত্ৰীগৰাকী মোৰ লগত আছে তেখেতে কয় তেতিয়া নাটকতো কৈ থাকে গতিকে বৰ্তমান তেওঁ ক'ব কেনে অনুভৱ পাইছে এবাৰ এটা ব্যতিক্ৰমী কেৰেক্টাৰ পাইছো কেৰেক্টাৰটো লৈ মানে বহুত সুখী হয় নিজৰ বেষ্ট দিবলৈ ট্ৰাই কৰিম ধন্যবাদ মোৰ লগত সুহুতীয়া অভিনয়েৰে নাট্যতীৰ্থৰ লগত আগৰ পৰা জড়িত সুহুতীয়া কেৰেক্টাৰে সদায় আগুৱাই লৈ যায় এই বছৰ আপুনি সেই কেৰেক্টাৰটোক এটা নতুন মাত্ৰা দিবলৈ সক্ষম হৈছে কি অনুভৱ কেনেকুৱা পোনপ্ৰথমে সমূহ দৰ্শকবৃন্দলৈ তোমাৰ চেনেলৰ যোগেদি মানে কৃতজ্ঞতা ধন্যবাদ মানে শুভেচ্ছা জনাইছো দেৱালী আৰু কালী পূজাৰ শুভেচ্ছা জনাইছো মনত এটা এই বছৰ প্ৰত্যেক বছৰে আমি নাটক কৰি থাকো যদিও এই বছৰ আমি মনত এটা বিষাদ লৈ আমাৰ সকলোৰে মনত গোটেই অসমবাসীৰ মনত এটা বিষাদ ভৰা মন বৰ্তমানলৈকে আমাৰ আছে যদিও আমি ৰিহাৰ্চেল কৰি আছো যদিও আমি মানে চৰিত্ৰৰ যোগেদি ৰাইজক হহাবলৈ চেষ্টা কৰি আছো তথাপিতো মনত এটা বিষাদ আছে এই মঞ্চৰ যোগেদি আহ্বান জনাইছো জুবিন দাই যাতে জাষ্টিচ পায় সেইটো আমি সকলোৱে মানে কাম্য গতিকে এই বছৰো আমি চেষ্টা কৰিছো ৰাইজক যিমানখিনি পাৰো মানে হাস্যৰসৰ খোৰাক দিবৰ কাৰণে আমি মানে সুযোগ দিবৰ কাৰণে চেষ্টা কৰিছো গতিকে আশা ৰাখিছো যাতে আমি তাত সফল হওঁ আৰু সমূহ দৰ্শক মণ্ডলীক আমি অনুৰোধ জনাইছো সন্ধ্যা ঠিক 6:30 বজাৰ লগে লগে তেওঁলোকে আহি আমাক অস্থায়ী প্ৰেক্ষাগৃহত মানে উপস্থিত হলে আমি নাটকখন সোনকালে পৰিচালনা কৰাত আমাৰ যাতে সহায় হয় সকলোকে আমি অনুৰোধ জনাইছো
মোৰ লগত আৰু এগৰাকী ইয়াৰে অভিনেতা আছে তেখেতে কেৱল শিক্ষাৰ জগতলৈ জড়িত হৈও অভিনয় কৰিব এটা মন, অভিনয়ৰ লগতে আপুনি ইমান বছৰ জড়িত সমাজকৰ্মী হিচাপেও। কি ক'ব এই নাটকখন দানৱৰ কেৰেক্টাৰটো আপুনি মেইন ভিলেইন কেৰেক্টাৰটোৱে গৈছে? নমস্কাৰ। দানৱ বুলি কোৱাৰ লগে লগে সকলোৰে মনত এটা ছবি এখন আহি যায় যে এইখন নাটকত নিশ্চয় কিবা এটা দানৱ ওলাব। আমাৰ প্ৰত্যেকজনেই আমাৰ এই সমাজ ব্যৱস্থাত একোজন দানৱ চৰিত্ৰ লুকাই থাকে। আমি যদিও আচলতে আমাৰ সমাজত ভদ্ৰ বা নম্ৰ হৈ দেখাওঁ, তথাপিও কিন্তু আমাৰ এটা ভিতৰত দানৱ লুকাই থাকে। তাৰে চম্পক শৰ্মাদেৱে বলিষ্ঠভাৱে নাট্যৰূপ দি পেলাই উলিয়াইছে। গতিকে আমি আশা কৰোঁ এই নাটক ভাৱৰ জৰিয়তে আমাৰ সমাজে এটা যোগাত্মক বাৰ্তা পাব, দানৱবিলাকৰ বিনাশ হ'ব বুলি আমি আশা কৰিছোঁ। আৰু এইবাৰ এই নাটকখনত যিটো চৰিত্ৰ মই ৰূপায়ণ কৰিবলৈ ওলাইছোঁ সেইটো সম্পূৰ্ণ নিগেটিভ ভিলেইনী চৰিত্ৰ। মই নিজে শিক্ষাৰ লগত জড়িত ল'ৰা ছোৱালীক পিটি ধমকি দি শৈক্ষিক উত্তৰণৰ কাৰণে সদায় চেষ্টা কৰি যাওঁ। আৰু বিদ্যালয়ত গৈ আমি প্ৰত্যেক সময়তে এটা যোগাত্মক বাৰ্তা দিবলৈ চেষ্টা কৰোঁ, কিন্তু মই নাটক ভাগত এটা নিগেটিভ চৰিত্ৰ ৰূপায়ণ কৰোঁ। গতিকে আমি ভাবোঁ পজিটিভ নিগেটিভ দুইটাৰে সমাহাৰ কৰি পেলাই আমি সমাজ ব্যৱস্থাত এখন বাস্তৱধৰ্মী নাটকৰ জৰিয়তে আমি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। গতিকে আমি তেনেধৰণে আগবাঢ়িব গৈছোঁ। আশা কৰোঁ আমাৰ প্ৰত্যেকজন দৰ্শকেই এই নাট্যতীৰ্থৰ বলিষ্ঠ নিবেদনত দানৱত সকলোৱে সহযোগিতা কৰিব, আশীৰ্বাদ দিব, আমাৰ এই নাটকখন চাই উপভোগ কৰি আমাক কৃতাৰ্থ কৰিব বুলি আমি দীপাৱলীৰ 21 অক্টোবৰ তাৰিখে সকলোকে নিমন্ত্ৰণৰ শৰাই আগবঢ়াইছোঁ। সন্ধিয়া ঠিক 6 বজাৰ লগে লগে আহক। আৰু এয়া এক প্ৰত্যেকবাৰে এটা প্ৰতিজ্ঞা যে প্ৰতিবাৰে 6:30 বজাত বা এই সন্ধিয়া সময়ৰ ভিতৰত আমি প্ৰায় 11টা বজাত আমি শেষ কৰি দিওঁ। যিখিনি সময়ত হয়তো বেলেগ নাটক হয়তো আৰম্ভ হয়হে। এয়া নাট্যতীৰ্থৰ এক জয়যাত্ৰা। গতিকে এই সমূহ কলা কৌশলীয়ে যি এই দানৱ নাটকখন আগবঢ়াব, সহযোগ কৰক, আগবাঢ়ি আহক। আমাৰ নাটকখন সফল হোৱাত সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ পুনৰবাৰ